মই আচলতে আজি ভিডিঅ'টো কেনেকৈ আৰম্ভ কৰোঁ মই একো বুজিয়ে পোৱা নাই, কাৰণ আজি 2 দিন হৈ গ'ল জুবিন দা ঢুকুৱা, আৰু আজি সমগ্ৰ আমি যোৰহাটবাসী ওলাই আহিছোঁ। এয়া মই পিছৰ ভিডিঅ'খিনি তাত আন্দোলন হৈ আছে আমাক, কাৰণ জুবিন দাক লাগে যোৰহাটত, সেইখিনি মই আপোনালোকক ইয়াৰ লগত দেখাই আছোঁ। ৰ'ব, যোৰহাটতে বহু ব্যক্তিয়ে নিজৰ 10-15 মিনিটকৈ জুবিন গাৰ্গৰ বাবে উৎসৰ্গা কৰিবলৈ সাজু আছে। যোৰহাট জিলা প্ৰশাসন সকলোৱে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিলে। বহুকেইটা স্থান ইতিমধ্যেই নিৰ্ধাৰণ কৰা হৈছিলে, চতাইতেই হওক বা মহপততেই হওক বা বৰদুইতৰ পাৰতেই হওক, কিন্তু শেষত এটা খবৰে এতিয়া সকলোকে দুঃখিত কোভিড কৰি তুলিছে যে সোণাপুৰতে হ'ব যোৰহাটৰ। মই সকলোৰে সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। যোৰহাট আৰু এয়াই হৈছে যোৰহাটৰ দৃশ্য। এজন দুজনকৈ মানুহ আহিবলৈ ধৰিছে আৰু আমিও আহি পেলাই পাই গ'লোহি। এতিয়া ইয়াতে আন্দোলন হ'ব, মানে জুবিন দাৰ কাৰণে, যে আমাক লাগে জুবিন দাক যোৰহাটত। শেষ ক্ৰিয়াটো ইয়াত বা সমাধিস্থলটোৱে ইয়াত হোৱাটো আমি অতিকে বিচাৰি আছোঁ, আৰু জুবিন দাক এবাৰ আমি ওচৰৰ পৰা চাবলৈ বিচাৰোঁ। সেইকাৰণে আমি সমগ্ৰ যোৰহাটবাসীও ওলাই আহিছোঁ। অসমবাসীয়েতো খুব মৰম আদৰ দেখুৱাই আছে, আৰু এতিয়া যোৰহাট জিলাৰ মানুহো আগবাঢ়ি আহি জুবিন দাৰ কাৰণে এটা ষ্টেপ হাতত লৈছে। আৰু মানুহ আহি আছে, আৰু লাখ লাখ মানুহ হ'ব। আমাৰ আহ্বান জনাইছো, ফেচবুক লাইভ চলি আছে, আহি থাকিব। জুবিনক আমাক লাগে, জুবিন দাৰ সমাধিস্থল যোৰহাটত হ'ব লাগিব, আৰু জুবিনক আমি চুবলৈ পাবই লাগিব। এই দাবীলৈ কোনো জুবিন দা ৰাজনীতি উঠক, জুবিন দা ধৰ্মৰ উঠক, জুবিন দা মানুহৰ বাবে। জুবিন দাই নিজে কৈছিলে তেওঁ জাতি ধৰ্ম বৰ্ণ একো নাই, তেওঁ কেৱল মানুহ, আৰু মানুহৰ বাবে জুবিন দাক আমাক যোৰহাটত লাগে। অনুৰোধ জনাইছো, গৰিমা বৌ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনালোকে কিবা এটা সিদ্ধান্ত লওক। চাওক, আজি সমগ্ৰ লাখ লাখ যোৰহাটবাসী ৰাজপথত বহি পৰিছে মাত্ৰ জুবিন দাৰ মৰমৰ কাৰণে। অনুৰোধ জনাইছো, মৰমৰ যোৰহাটলৈ জুবিন দাৰ শেষবাৰৰ বাবে অলপ সময় কাৰণে মই কাকৰ অনুৰোধ কৰিছো, এই সমগ্ৰ যোৰহাটবাসী হৈ Gracias.
আমাৰ মূল কথাটো হ'ল যে জুবিন দাৰ যোৰহাটৰ পৰা ভাৰতে পালে বিশ্বই পালে ইয়াৰ জন্ম ইয়াৰ যাত্ৰা ইয়াৰ সৃষ্টি ইয়াৰ অতীত হৈছে বাইচাইকেলখন লৈ ওলাই যোৱা জুবিন গাৰ্গ ৰেঞ্জ অভাৰ লৈ যোৰহাটলৈ ঘূৰি আহিছে তেওঁ নিজে যোৰহাট মিউজিক ফেষ্টিভেলত কৈছে এতিয়া যদি জুবিন গাৰ্গ সাৰ পাই গ'লহেঁতেন জুবিন গাৰ্গে ক'লেহেঁতেন মোৰ সমাজ যোৰহাট হ'ব লাগে ৰাজহুৱা শ্মশানত হাবিৰ মাজত জুবিন গাৰ্গক আবদ্ধ কৰি ৰখা হৈছে জুবিন গাৰ্গক হাবিৰ মাজত 5খন 10খন জেচিবি লগাই পেলাই মই কোনো গানত সোণাপুৰৰ নাম শুনা নাই জুবিন গাৰ্গৰ কোনো গানত দ্বিতীয় ঘৰ কিয় নকলে জুবিন গাৰ্গে সোণাপুৰ লাহে লাহে মানুহবোৰ আহি ইয়াত জুম বান্ধিছেহি কাৰণ ইয়াত হৈছে বন্তি প্ৰজ্বলন আৰু তাত যোনভাগ দূৰত হৈছে প্ৰতিবাদ সেয়া বহুত ডাঙৰকৈ হৈছে তাত প্ৰতিবাদ আৰু এয়া হৈছে বন্তি প্ৰজ্বলন আৰু এনেকৈ ইয়াতো মানুহে ধূপ চাকি জ্বলাব পৰাকৈ ধুনীয়াকৈ ব্যৱস্থা কৰি দিয়া হৈছে কোনোবাই সেৱা ল'ব খুজিলে বা তেখেতৰ আত্মাৰ শান্তিৰ বাবে কোনোবাই ধূপ এডাল লগাওঁ বুলিলে তাত লগাব পাৰে আৰু লাহেকৈ এই ৰাস্তাটো বন্ধ কৰি দিয়া হ'ব সিফালে কাৰণ আমি আহোঁতে বাৰু স্কুটি লৈয়ে সোমাব পাৰিছিলোঁ কিন্তু এতিয়া মানুহৰ সংখ্যা যিহেতু বাঢ়ি গৈ আছে সেইটো কাৰণে ৰাস্তাটো ব্লক কৰি দিয়া হ'ব অকল মানুহে আহিব পৰা যাব বাহন তাতে থৈ আহিব লাগিব শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু তাত পুৰা আন্দোলন চলিছে আৰু ইয়াতে হৈছে এই মানে কালি ইয়াতে চবেই ছিগনেচাৰবোৰ মাৰিছে আৰু এইটো হ'ল আমাৰ টিম স্মৃতিৰ কুঁহিপাত ইয়াতে আমাৰ চাইনটো সেইটো তাৰপিছতে এয়া আৰু এয়া চক সকলোবোৰ ওলাই আহি কেনেকৈ এবাৰ মাত মাতিছেহি জুবিনদাৰ কাৰণে অকল মাত মাতিছে তেওঁক চাবৰ কাৰণে তেওঁক চুবৰ কাৰণে আৰু প্ৰত্যেক জেগাতে এনেকৈ মানুহ নহ'বনো কিয় তেখেতে নিজৰ লাইফটো গোটেই মানুহৰ কাৰণেই ত্যাগ কৰিলে প্ৰত্যেক মানুহৰ লগত ইম'চনেলি এটেচ চবকে ফাইনেন্সিয়েলি হেল্পো কৰে কাক কত যে হেল্প কৰিছে একদম আশা নাই ক'বলৈ আৰু তাৰে হয়তো পৰিণতি আজি এয়া আপোনালোকৰ চকুৰ সন্মুখত সমাধিস্থল হ'ব পাৰে যদিও ঠিৰাং হোৱা নাই আমি অপেক্ষাৰত আমাৰ আশা যে এয়া এটা ধনাত্মক খবৰ চৰকাৰৰ তৰফৰ পৰা দিয়া হ'ব তথাপিও আমি তেওঁক স্মৰণ কৰি যাম ইতিমধ্যে আমি জনাইছিলোঁ যে যোৰহাটত সমাধিস্থল নিৰ্মাণ আৰু জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত এটা প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে আমি স্বাক্ষৰ অভিযানো চলাইছিলোঁ শ লোকে কালি ইয়াৰ প্ৰতি সমৰ্থন জনাই পেলাই স্বাক্ষৰ প্ৰদান কৰিছে আৰু বৰ্তমানেও সেয়া মুকলি কৰি থোৱা হৈছে আপোনালোকে ইচ্ছা কৰিলে কৰিব পাৰিব আৰু যিহেতু বৰ্তমান সামাজিক মাধ্যমৰ যুগ সেইবাবে আপোনালোকে যদি এই ক্ষেত্ৰত আমাৰ লগত সহমত প্ৰকাশ কৰে তেতিয়া সেয়া ছ'চিয়েল মিডিয়াত দিব যাতে চৰকাৰৰ ওপৰত এটা প্ৰভাৱ পৰে আমি আজিৰ অনুষ্ঠানটো আৰম্ভণি কৰিবলৈ আগবাঢ়িছোঁ আমাৰ মাজত উপস্থিত থকা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় উপসভাপতি শিৱ কলিতা ডাঙৰীয়া আৰু অসম মহিলা বিশ্ববিদ্যালয়ৰ
সভাপতি সাধাৰণ সম্পাদক দুয়োগৰাকী উপস্থিত আছে তিনিওগৰাকীকে একেলগে আজি অনুষ্ঠানটোৰ শুভাৰম্ভণি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণৰে কৰিবলৈ আহ্বান জনাইছোঁ আৰু লগতে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় যুটীয়া সম্পাদক অৰ্জুনমণি ভূঞা ডাঙৰীয়াকো আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ জুবিন দাই যেনেকৈ জাতিটোৰ কাৰণে মাত মাতি আহিছিল আগতে আৰু আমাৰ লগত আছিল তেনেকৈ এতিয়াও আছে এতিয়াও নাইকিয়া হৈ যোৱা নাই আমাৰ মাজৰ পৰা সদায় থাকিব এয়াই আমাৰ বিশ্বাস আৰু ইমান জনতাই যেতিয়া বিচাৰিছে এজন মানুহক সেইজন মানুহ কেতিয়াও আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব নোৱাৰে তেওঁৰ স্মৃতি হ'লেও সদায় থাকিবই আৰু এতিয়া মই এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ কাৰণ বহুত এটা ইম'চনেল মমেণ্ট এতিয়া হৈ উঠিছে যাৰ কাৰণে মই ইমানতে সামৰিছোঁ ভিডিঅ'টো থেংক ইউ